এইটো এই ৰাতিপুৱা মানে 4:45মান বজাত ইপিনৰ পৰা আহিছিলে আমিনগাঁও ছাইডৰ পৰা এতিয়া ব্ৰিজত উঠোঁতে সদয় এইটো টায়াৰ এটা ব্লাষ্ট হৈ আছে আগৰ চকাৰটো আৰু নহয়তো সেই মানে ড্ৰাইভাৰৰ টোপনি ভাৱ আহিছিলে সেইকাৰণে টাৰ্ণিং ল'ব নোৱাৰি চিধাকৈ এই ওপৰৰ পৰা বাগৰি পৰিলে। এইটো ইয়াৰে ড্ৰাইভাৰটো আৰু হেণ্ডিমেনটো মানে অলপ কেজুৱেলিটি হৈছে, আমি মেডিকেলত পঠাইছোঁ আৰু এতিয়া এইখন ৰিকভাৰী কৰাৰ কাৰণে হাইড্ৰা ক্ৰেং মতা হৈছে। এনেকৈ পাৰি এইটো চেষ্টা কৰি আছোঁ আৰু